অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সন্মুখত গাণিতিক গড় অৰ্থাৎ মিনটো কেনেকৈ দীৰ্ঘ পদ্ধতিৰ জৰিয়তে উলিয়াব পাৰি সেই সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। গাণিতিক গড় উলিয়াবৰ কাৰণে প্ৰথমতে তোমালোকে শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাৰ এখন তালিকা পাবা। ইয়াতে তোমালোকে দেখিছা প্ৰথম যিটো ঘৰ সেয়া হ'ল শ্ৰেণী অন্তৰাল। ইয়াতে শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাখিনি দিয়া আছে। শ্ৰেণী অন্তৰাল আছে 80, 84, 75, 79, 70, 74, 65, 69, 60, 64, 55, 59, 50, 54, 45, 49, 40, 44, 35, 39 আৰু ইয়াৰ লগতে বাৰম্বাৰতাখিনিও দিয়া আছে। সেয়া হ'ল ক্ৰমান্বয়ে ওপৰৰ পৰা 1, 1, 2, 2, 6, 9, 10, 7, 8, 4 n = 50। n মানে হ'ল ৰাশিসমূহৰ সমষ্টি। ইয়াতে m মানে হ'ল নিৰ্ণায়ক গড়, সামেশ্যনৰ মান হৈছে মুঠ ৰাশিৰ যোগফলৰ চিহ্ন, কেপিটেল X মানে হ'ল শ্ৰেণী অন্তৰালৰ মধ্যবিন্দু, স্মল f মানে হ'ল শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতা, কেপিটেল Nৰ মান হৈছে মুঠ ৰাশিৰ সংখ্যা, সামেশ্যন fxৰ মান হৈছে শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতাবোৰক মধ্যবিন্দুৰ পূৰণ কৰি পোৱা যোগফল। এতিয়া সমূহিত ৰাশিৰ জৰিয়তে দীৰ্ঘ পদ্ধতিৰেনো কেনেকৈ গাণিতিক গড় নিৰ্ণয় কৰিব পাৰি আহাচোন চাওঁ। প্ৰথমতে তোমালোকে কি কৰিব লাগিব জানানে? তোমালোকে মধ্যবিন্দু নিৰ্ণয় কৰিব লাগিব। মধ্যবিন্দু মানে কি? মধ্যবিন্দু মানে হ'ল শ্ৰেণী অন্তৰালৰ মাজৰ যিটো সংখ্যা। এতিয়া তোমালোকে মন কৰিবা ইয়াতে প্ৰথম যিটো শ্ৰেণী অন্তৰাল আছে সেয়া হ'ল 80, 84 আৰু ইয়াৰ মধ্যবিন্দু হৈছে 82। এই মধ্যবিন্দুটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? 80 আৰু 84ৰ যিটো মাজৰ সংখ্যা সেই মাজৰ সংখ্যাটো উলিয়াই ল'ব লাগিব। আমি যদি 80 আৰু 84ৰ মাজৰ সংখ্যাটো উলিয়াবলৈ যত্ন কৰোঁ তেতিয়াহ'লে আমি বিচাৰি পাম যে মধ্যবিন্দু হ'ল 82। আমি এইটো উলিয়াবৰ কাৰণে আমি কি কৰিব পাৰোঁ? যদি আমি 80 আৰু 84 প্লাছ কৰি 2 দি হৰণ কৰোঁ তেতিয়াও আমি 82 মধ্যবিন্দু পাম। এতিয়া তোমালোকে প্ৰথমতে কি কৰিব লাগিব? মধ্যবিন্দুখিনি উলিয়াই ল'ব লাগিব। 80 আৰু 84ৰ মধ্যবিন্দু পালোঁ আমি 82, 75, 79ৰ ক্লাছ ইণ্টাৰভেলৰ মধ্যবিন্দু পালোঁ 77। সেনেকৈ আমি বাকীকেইটা মধ্যবিন্দু উলিয়াই লৈছোঁ। সেইটো হ'ল 72, 67, 62, 57, 52, 47, 42, 37। এই ধৰণে আমি প্ৰতি শ্ৰেণী অন্তৰালত যিটো মাজৰ সংখ্যা ৰাশি সংখ্যা সেইটো উলিয়াই ল'ব লাগিব। এইখিনি উলিয়াই লোৱাৰ পিছত আমি এটা ঘৰ বনাব লাগিব, সেইটো হ'ল fx। fx মানে হ'ল বাৰম্বাৰতা আৰু মধ্যবিন্দুৰ পূৰণফল। এইটো হ'ল বাৰম্বাৰতা আৰু এইটো হ'ল মধ্যবিন্দু। এই দুটাৰ পূৰণফলে হ'ল fx। আমি এইখিনি পূৰণফল কৰি ল'ম। 1 × 82, 82, 1 × 77, 77, 2 × 72, 144, 2 × 67, 134, 6 × 62, 372, 9 × 57, 513, 10 × 52, 520, 7 × 47, 329, 8 × 42, 336, 4 × 37, 148। এইখিনি আমাৰ হৈ গ'ল। তাৰপিছত আমি একেবাৰে শেষত আমি সামেশ্যন fx উলিয়াব লাগিব। অৰ্থাৎ গোটেইখিনি fxৰ পূৰণফলখিনি আমি যোগ কৰিব লাগিব। পূৰণফলখিনি যোগ কৰি আমি পালোঁ 2655। এইখিনিলৈকে হৈ গ'ল। তাৰপিছত আমি এইখিনি ফৰ্মুলাত বহুৱাব লাগিব। মিনৰ অৰ্থাৎ গাণিতিক গড়ৰ ফৰ্মুলা হ'ল সামেশ্যন fx ডিভাইডেড বাই n। সামেশ্যন fx আমি কিমান পাইছিলোঁ? 2655 ডিভাইডেড বাই n। n কিমান আছিলে আমাৰ? 50। গতিকে 50 দি আমি 2655ক হৰণ কৰিব লাগিব। হৰণ কৰিলে আমি পোৱা মানটো হ'ব 53.1। অৰ্থাৎ গাণিতিক গড় দীৰ্ঘ পদ্ধতিৰ জৰিয়তে কৰোঁতে আমি গাণিতিক গড় পালোঁ 53.1। বুজি পালা নহয়? গাণিতিক গড় দীৰ্ঘ পদ্ধতিৰ জৰিয়তে কৰাটো একেবাৰে সহজ। ইয়াৰ কাৰণে আমি প্ৰথমতে মধ্যবিন্দু উলিয়াই ল'ব লাগিব।
অৰ্থাৎ প্ৰতিটো শ্ৰেণী অন্তৰালৰ মধ্যবিন্দুখিনি আমি উলিয়াই ল'ম উলিয়াই লোৱাৰ পিছত আমি fx অৰ্থাৎ বাৰম্বাৰতা আৰু মধ্যবিন্দু পূৰণ কৰিম তাৰ পিছত সেই পূৰণ ফলখিনি যোগ কৰিম যোগ কৰাৰ পিছত আমি টোটেল ৰাশিৰ সমষ্টি অৰ্থাৎ n যিয়ে নাথাকক n ইয়াতে 50 আছে 40ও থাকিব পাৰে 20ও থাকিব পাৰে 10ও থাকিব পাৰে সেই টোটেল ৰাশিৰ সমষ্টি দি আমি কি কৰিব লাগিব summation fx ক হৰণ কৰিব লাগিব হৰণ কৰিলে আমি যিটো মান পাম সেইটোৱে হ'ব দীৰ্ঘ পদ্ধতিৰ জৰিয়তে গাণিতিক গড় গতিকে তোমালোকে এই ধৰণে অতি সহজে দীৰ্ঘ পদ্ধতিৰ জৰিয়তে গাণিতিক গড় উলিয়াবলৈ সক্ষম হ'বা এইখিনিতে ভিডিঅ'টো শেষ হৈছে ধন্যবাদ